নমস্কাৰ দোস্ত, মাই সেল্ফ শংকৰ সিং জানো। তো মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ মই নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ। যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব আৰু কমেণ্ট কৰি পেলাই নাপাহৰিব মোৰ ভিডিঅ'বোৰ কেনেকুৱা হৈ আছে একচুৱেলি। তো নিশ্চয় কমেণ্ট কৰি পেলাই জনাব বুলি মই আশা ৰাখিলোঁ। তো মই আজি আপোনালোকৰ মাজলৈ বহুত পুৰণা কাহিনী এটা মই আজি শুনাব বিচাৰিছোঁ। সেইটো কাহিনীটো বহুত ইণ্টাৰেষ্টিং হয়। তো আপোনালোকে মানে এইটো কাহিনীটো ভালদৰে শুনিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট শুনিব আপোনালোকে। তো বহুত সৰু কাহিনী হয় এইটো একচুৱেলি, ইমান এটা মানে দীঘল কাহিনী নহয়। তো সেইটো কাহিনীটো হ'ল এটা বহুত ডাঙৰ এটা জংঘল আৰু এজন মানুহ, আৰু সেই জংঘলৰ ভিতৰত এটা বহুত ডাঙৰ এটা গছ। তো সেই গছটোত গৈ পেলাই যদি মানে আপুনি যি খোজে লাইফত, তো সেইটোৱে পূৰণ হয়। তো বহুত জাহিৰ হয় গছটো। তো এনেকুৱা এটা ইণ্টাৰেষ্টিং কাহিনী হয়। তো এজন মানুহে মানুহটো গৈ 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 সেই জংঘলৰ ভিতৰত মানে সোমাই পালেগৈ। তো কোনেও নাজানে একচুৱেলি মানে সেই গছটোৰ বিষয়ে। তো ইমান জাহিৰ হয় এইটো। তো আপুনি যি খুজিব লাইফত সেইটোৱে পাব। তো সেই মানুহজন তো ফুৰি 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 কি কৰিলে, এই গছটোৰ ওচৰত গৈ পালে। তো সেই গছটোৰ ওচৰত গৈ পেলাই সি দেখিলে ইমান ধুনীয়া গছ, ইমান ডাঙৰ গছ হয়। তাতে গৈ পেলাই মানে অলপ ৰেষ্ট ল'লে। তো ৰেষ্ট লোৱাৰ পিছত তো সি ভাবিলে এতিয়াতো মানে ৰাতি হৈ যাব ইয়াতে, যা আজি মই মানে ক'তো নাযাওঁ। তো মই আজি এই গছৰ তলতে মই আজি বহি পেলাই এতিয়া মই ৰেষ্ট ল'ম। তো সি ৰেষ্ট ল'লে। তো এতিয়া মানে লাহে লাহেকৈ এতিয়া ৰাতি হৈ আছে। তো এতিয়া বেলিটো মানে ডুবিবলৈ আৰম্ভ কৰিলে। তো সি ভাবিলে আজি মই নাযাওঁ, ইয়াতে মই মানে থাকি যাম। তো ইয়াৰ ভোক লাগিলে, বহুত জোৰকৈ ভোক লাগিলে। এতিয়া কি কৰিব এতিয়া জংঘলৰ মাজত? সি ভাবিলে এতিয়া যদি মানে ইয়াতে যদি মোক কোনো খানা যদি পালোহি, তো বহুত ভালদৰে পেট ভৰি পেলাই যদি খাব পাৰিলোঁ হয়, কিমান ভাল লাগিল হয়। তো তেতিয়া এটা ডাঙৰ থালিত মানে ইমান ধুনীয়াকৈ মানে বনোৱাই পেলাই মানে খানাও এটা মানে তাৰ ওচৰত আহি গ'ল। তো সি বহুত খুচ, তাৰ ইমান ভোকত সি ধামাধুম মানে নভবাকৈ মানে সি খাওঁ ষ্টাৰ্ট কৰি দিলে। তো সি খাই দিলে। তো খোৱাৰ পিছত সি আকৌ ভাবিলে এতিয়া যদি মই যদি আকৌ কিবা জুচ কিবা যদি মানে এতিয়া মই কৰিব পাৰিলোঁ হয়, সোৱাদ ল'ব পাৰিলোঁ হয় জুচৰ। তো এনেকুৱা ভাবিলে। তেতিয়াও মানে ডাঙৰ ডাঙৰ দুটা গিলাচ তো জুচ আহি গ'ল তেখেতৰ কাষত। তো সেই জুচটো মানে সি খাই ল'লে। তো মানে যি মনেদি ভাবি আছে, তো সেইটোৱে তাৰ লাইফত হৈ আছে। তো সি আচৰিত হৈ গ'ল। তো এতিয়া মানে সি খানা খুজিছিলে, তো খানাও আহি গ'ল। তো জুচ খুজিছিলে, তো জুচো আহি গ'ল। তাৰপিছত সি আকৌ ভাবিলে তো এতিয়া মই এইটো ৰাতিত মানে ইয়াতে থাকিম। তো এতিয়া যদি মোৰ ওচৰত যদি এতিয়া মুহুৰি আহি যায় বঢ়িয়া কৰি, তো মোক নাকাটিব। তাৰপিছত মানে ঠাণ্ডা নাহিব। তো এনেকুৱা যদি মানে চেফটিত মই যদি শুবলৈ পাওঁ, তো এনেকুৱা ভাবিলে। তো সেইটো টাইমতো মানে তাৰ ওচৰত মানে মুহুৰিও আহি গ'ল। তো এতিয়া ডাঙৰ এটা মানে কি কম্বলো আহি গ'ল। তো সকলোখিনি বস্তুই মানে তাৰ ওচৰত আহি গ'ল। তো এতিয়া মানে ই বিচনাত দীঘল হৈ পৰিল। তো হৈ গ'ল। সি ভাবিলে মোৰ ওচৰত মানে খানাও আহিলে, তাৰপিছত মই জুচো পালোঁ। তো সকলোখিনি যি ভাবিছোঁ মনেদি মানে সেইটো বস্তুৱেই মানে কি কয় মোৰ হৈ গ'ল, আহি গ'ল মোৰ ওচৰত। তো এতিয়া সি ভাবিলে কি, তো এইবিলাক একচুৱেলি আহি আছে ক'ৰ পৰা? এনেকুৱা ভাবিছে। সি ভাবিলে যদিহে এতিয়া ভূত আহি যায়, তেতিয়া তাৰ ওচৰত মানে ভূতো আহি গ'ল। তাৰপিছত সি ভাবিলে মোৰ খাবলৈ বস্তু আহি গ'ল। তাৰপিছত মানে যি খুজিছোঁ সেইটোৱে পাইছোঁ মই। এতিয়া যদি মুঠতে মানে কি কয় মোক যদি এতিয়া ভূতে খাই দিয়ে, সেই ভূতটোৱে মানে কি কয় তাক খায়ো পেলালে। তো ফ্ৰেণ্ডছ, তো এইটো কাহিনীটোৰ মানে মৰেল অফ দ্য ষ্টৰি কি হয়, তো এইটো মানে সেই জংঘল আৰু সেই মানুহটোৰ নহয়। তো একচুৱেলি মানে এইটো আমাৰ হয় এইটো কাহিনীটো। তো আমাৰ মনটো মানে কি কয়, আমি এনি টাইম আমি নিগেটিভ ভাবোঁ। আমি একচুৱেলি আমাৰ মাইণ্ডটো মানে পজিটিভ ভাবিব লাগে। আমি পজিটিভ থিংকিং লৈ পেলাই আমি চলিব লাগে জীৱনত।
তো আমি ভাবোঁ এনি টাইম মানে কি নিগেটিভ লৈ পেলাই ভাবোঁ আমি। তো আমি নিগেটিভ ভাবোঁ তো আমাৰ লগত নিগেটিভেই হয়। আমি ভাবোঁ যে মানে কি কয় বিজনেছ এটা ষ্টাৰ্ট কৰিলোঁ, তো বিজনেছ ষ্টাৰ্টটো কৰি দিলোঁ, কৰি দিয়াৰ পিছত যদি মোৰ ঘাটা হৈ যায় তো লছত যাওঁ, তো আল্টিমেটলি আমি লছতে গুচি যাওঁ। তো আকৌ আমি কি ভাবোঁ, তো এতিয়া বাৰিষাত মানে ভিজিলে আমাৰ কি হৈ যায়, তো বেমাৰ হৈ যায়, তো বেমাৰো হৈ যায় আমাৰ। তো আমি ভাবোঁ আকৌ কি, তো এতিয়া মানে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া খোজ কাঢ়ে তেতিয়া ভাবোঁ কি আমি, তো ল'ৰা ছোৱালী যদি পৰি যায় তো সেই ল'ৰাটো পৰিও যায় আৰু সি মানে দুখ পাই যায়। তো মানে আমি নিগেটিভলি ভাবোঁ এনি টাইম। তো আমি মানে এনি টাইম আমি মানে পজিটিভলি আমি মানে ভাবিব লাগিব আমি লাইফত। যদিহে আপুনি যদি মানে কি কয় আমি যদি পজিটিভলি ভাবোঁ তেতিয়াহ'লে আমাৰ জীৱনত সকলো বস্তুই আমাৰ লগত মানে আহি যাব। এই দুনিয়াখনত মানে কোনো বস্তুই নাই, কোনো নাই, তাকতে নাই যে মানুহ এজনক মানে ৰখাব লাগে। তো আপুনি জীৱনত যিটো ভাবিব সেইটোৱে হ'ব। যদিহে আপুনি পজিটিভলি লয় বস্তুবোৰ তেতিয়াহ'লে আপোনাৰ লগত পজিটিভ হ'ব। যদিহে আপুনি যদি মানে কি কয় নিগেটিভলি লয় তেতিয়াহ'লে আপোনাৰ লগত নিগেটিভেই হ'ব। তো আমাৰ যিটো মানে ইচ্ছা পূৰ্তি যিটো আমাৰ মানে মাইণ্ড হয়, সেই মাইণ্ডটোৰ ইমান পাৱাৰ হয়, আপুনি জীৱনত যি ভাবিব সেইটোৱে হ'ব। তো সেইটোৰ কাৰণে দোস্ত, তো আজিৰ পৰাই আপুনি মানে নিগেটিভ ভাবা এৰি দিয়ক। আপুনি এনি টাইম পজিটিভ লৈ পেলাই এটা ভাল থিংকিং লৈ পেলাই আগুৱাই যাওক। আপুনি 100% জীৱনত সফলতা হ'ব পাৰিব। তো সেইটো মানে আপোনালোকৰ কাৰণে নহয় একচুৱেলি, তো আমাৰ সকলোৰ কাৰণেই হয় এইটো কাহানীটো। চ' থেংক ইউ। তো মোৰ ভিডিঅ'বোৰ মানে চাই থাকিব আৰু মোক এনেদৰে আপোনালোকৰ মৰম সহায় সহযোগিতা এনি টাইম লাগিব। তো আপোনালোকে এনেকুৱা মৰম মোক সদায় দিয়ে থাকিব। চ' থেংক ইউ। তো আপোনালোকৰ কাৰণে মই নতুন ভিডিঅ' মই লৈ আহি থাকিম। চ' থেংক ইউ ছ' মাছ।